নমস্কাৰ আৰু স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ। মই আজি যিটো টপিকত ভিডিঅ' বনাবলৈ ওলাইছোঁ ভবা নাছিলোঁ যে এনেকুৱা টপিকতো ভিডিঅ' বনাব লাগিব, কাৰণ সাম্প্ৰতিক সময়ত মানে বৰ্তমান সময়ৰ যিটো পৰিস্থিতি তাক লগত সংগতি ৰাখি এই ভিডিঅ'টো বনাবলৈ মই বাধ্য হৈছোঁ। সমগ্ৰ বিশ্বতে কৰোনাই আতংক চলাই আছে আৰু লগতে সেই সুযোগতে কিছুমান দুষ্ট চক্ৰই নিজৰ মানে ৰাইজৰ লগত খেলি আছে, ৰাইজৰ ইমোশ্যনৰ লগত খেলি আছে। তো সেয়ে মই কোনো ডাঙৰ ব্যক্তি নহয় যে যিয়ে মানে ৰাইজক সজাগ কৰিব পাৰিম, তথাপিতো এটা সৰু প্ৰয়াস কৰিছোঁ ৰাইজক, জনতাক, অসমবাসীক অলপ সজাগ কৰিবলৈ। তো কৰোনাৰ বিষয়ে মই বিশেষ নকওঁ, আপোনালোকে জানেই সমগ্ৰ অসমকে ধৰি সমগ্ৰ ভাৰতত বৰ্তমান লকডাউন কৰি দিয়া হৈছে। তো এই সময়খিনি আমাৰ ভাৰতবৰ্ষৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ সময়। যদি আমি এই লকডাউন মানি চলোঁ তেতিয়াহ'লে হয়তো আমি কৰোনাৰ পৰা বাচি থাকিব পাৰিম, ভাৰতবৰ্ষ কৰোনাৰ পৰা বাচিব পাৰিব। আৰু যদি আমি লকডাউন নামানি বাহিৰত ওলাই যাওঁ, পুলিচৰ বৰ্তমান দেখিবলৈ পোৱা গৈছে কৰোনাতকৈ বেছি প্ৰশাসনিক দিশকহে আমি ভয় কৰি আছোঁ। মানে বিশেষকৈ মোৰ গাঁৱৰ কথাটো কৈছোঁ, যিহেতু মই এজন গাঁৱৰ বাসিন্দা। মোৰ গাঁৱতো বহুত মানুহ এনেকুৱা আছে যে কৰোনাক নহয় আনকি প্ৰশাসনকহে ভয় কৰি আছে, পুলিচৰ মাৰ বা তেনেকুৱা লাঠি চালনাকহে ভয় কৰি আছে। আনকি যে ভয় কৰিব লগা মেইন বিষয়টো আছিল কৰোনা, যাৰ পৰা ফালৰি কাটি আমি পুলিচৰ ভয়তহে ঘৰত সোমাই আছোঁ। বহুতৰ লগতে এনেকুৱা হৈছে। তো এই লকডাউন মানি আছোঁ, ঘৰতে আছোঁ, ঘৰৰ বাহিৰত যোৱা নাই। কৰোনাক লৈ বহুত ছ'চিয়েল মিডিয়াত বহুত মিম ভাইৰেল হৈ আছে বা তেনেকুৱা ধৰণৰ ফটো ভাইৰেল হৈ আছে, যিসমূহ সেইসমূহৰ সত্যতা আছেনে নাই মই নাজানো, আৰু হয়তো আপোনালোকেও জানিবলৈ চেষ্টা নকৰাকেই সেইসমূহ ভাইৰেল কৰি দিয়ে ছ'চিয়েল মিডিয়াত। আপোনালোকে ফেচবুক বা হোৱাটছএপৰ মাধ্যমেৰে আপোনালোকে সেই ফটো বা মিম আপোনালোকে পায়, আৰু সেই মিমসমূহ আপোনালোকৰ হোৱাটছএপ ষ্টেটাছ বা ফেচবুকত বা হোৱাটছএপৰ জৰিয়তে নিজৰ চিনাকিজনলৈ পঠাই যাতে সজাগ হয়। কিন্তু আপোনালোকে এবাৰ ভাবি চাইনে সেই মিমসমূহ, সেই ফটোসমূহৰ কিবা সত্যতা আছে নে নাই, সেইসমূহ সঁচা নে মিছা এবাৰ ভাবি চাইনে আপোনালোকে? হয়তো মোৰ দৰে আপোনালোকেও ভাবি নাচাইছিল, কিন্তু বৰ্তমান সময় আহি গৈছে আৰু সেই মিম বা ফটোসমূহ সঁচা হয় নে নহয় তাক পৰীক্ষা কৰি চোৱাৰ আমাৰ সময় আহি গৈছে। কাৰণ সেই ফটোসমূহৰ জৰিয়তে বিভিন্ন ধৰণৰ অসামাজিক কামো হোৱা দেখা গৈছে, য'ত কৰোনাৰ এণ্টিডট বনোৱাৰ কাৰণে সমগ্ৰ বিশ্বৰ বৈজ্ঞানিক, চিকিৎসক সকলো লাগি আছে। কৰোনাৰ এণ্টিডট বনাব পৰা নাই, কিন্তু আমাৰ ইয়াত বহুতে কৈ আছে তুলসীৰ ৰস খালে বা মানিমুনিৰ ৰস খালে হয়তো কৰোনাৰ পৰা বাচিব পাৰে। আপোনালোকে ভাবে নেকি এনেকা কিবা কৰিলেই কৰোনাৰ পৰা বাচিব পাৰিব? হয়তো বাচিব পাৰি, মই নাজানো, কিন্তু বৰ্তমানলৈকে তাৰ কোনো বৈজ্ঞানিক সত্যতা প্ৰমাণ হোৱা নাই। সেয়েহে আমি মানিব লাগিব সেই খালে আমাৰ কৰোনা ভাল নহয়, আৰু সেই খাই আমি কৰোনা ভাল কৰিব নোৱাৰোঁ। সেয়েহে আপোনালোকলৈ অনুৰোধ জনাইছোঁ, হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, আপোনালোকে সেই কামসমূহ বাদ দি লকডাউনক সমৰ্থন কৰক, আৰু লকডাউনক সমৰ্থন কৰি নিজে কৰোনাৰ পৰা বাচক আৰু আনকো কৰোনাৰ হোৱাৰ পৰা বাচিবলৈ সুযোগ দিয়ক। আৰু লগতে যোৱাকালি এখন ফটো ভাইৰেল হৈছিলে, লগতে এটা ভইচ মেছেজ আছিলে। নলবাৰীত সেই ফটো আৰু ভইচ মেইলটোত আছিলে যে নলবাৰীত এজন শিশুৰ জন্ম হৈছে, আৰু জন্মৰ লগে লগে সেই শিশুজনে উঠি অনুৰোধ জনাইছে, মা দেউতাকক উঠি অনুৰোধ জনাইছে যে আপোনালোকৰ
ঘৰত বৰ্তমানৰ পৰিস্থিতি খুবেই বেয়া আৰু সেই পৰিস্থিতি বেয়াৰ কাৰণে আপোনালোকে ঘৰত এগছিকৈ চাকি জ্বলাওক, যাতে আপোনালোকৰ ঘৰৰ বাচ্চা, শিশু বা আপোনালোকৰ ল'ৰা ছোৱালী সুকলমে থাকে, মানে ভালে ভালে থাকে। তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছিলো। সেই শিশুটোৱে আপোনালোকে ভাবে নেকি, এবাৰ আপোনাৰ বিবেকেৰে ভাবি চাবচোন, এজন শিশু নৱজাতক যাৰ জন্ম হৈছে মাত্ৰ, সি জানো কথা ক'ব পাৰে? কেনেকে হ'ব পাৰে এইটো কথা? আপোনালোকে শ্বেয়াৰ কৰিলে, ৰাতি উঠি মোৰ বাইদেৱে মাক ফোন কৰিছিলে, বাইদেৱে ৰাতি, বাইদেউ পেহী তেনেকে ফোন কৰিছিলে, পেহীহঁতে বাইদেউহঁতে ৰাতি উঠি সিহঁতে চাকি জ্বলাইছে। আপোনালোকে কৰোণাৰ কাৰণে চাকি জ্বলাওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক যাতে কৰোণা সোনকালে ভাল হয় আৰু কৰোণাৰ পৰা সোনকালে বাচিব পৰা কিবা ঔষধ তেনেকুৱা ধৰণৰ বস্তু এণ্টিডট ওলাওক। তাৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা জনাওক, তাৰ কাৰণে আপোনালোকে চাকি জ্বলাওক। কিন্তু যিটো কথা একদমেই যুক্তিসংগত নহয়, যাৰ একো সত্যতা নাইয়ে, আপোনালোকে এবাৰো জানিবলৈ চেষ্টা নকৰিলে সেই বস্তুটো সঁচা নে মিছা একো নজনাকে আপোনালোকক কৈছে কোনোবাই, ফোন কৰি ক'লে, আপোনালোকে সেইটো মানিব নেকি? কওকচোন, আপোনালোকৰ কি বিবেক বিবেচনা নাই নেকি? তো তেনেকুৱা ধৰণৰ কিছুমান বস্তু, অপপ্ৰচাৰ, লগতে অন্ধবিশ্বাস চলি আছে আমাৰ সমাজত। এইখন সমাজ আমি ছ'চিয়েল মিডিয়াত যিহেতু আমি নৱপ্ৰজন্ম, বিশেষকে নৱপ্ৰজন্মই আমি এক্টিভ হৈ থাকো, সেয়েহে আমাৰো এটা দায়িত্ব আছে যে এনেকুৱা ধৰণৰ বস্তু, ফেক নিউজ, অন্ধবিশ্বাসী বস্তু যাতে আমাৰ সমাজখনত একো ক্ষতি কৰিব নোৱাৰে, সেইটো চোৱাৰ দায়িত্ব আমাৰো আছে। সেয়েহে আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ জনাব বিচাৰো যাতে এনেকুৱা ধৰণৰ বস্তুবিলাকে বেছি প্ৰচাৰ নহয়, তাৰ কাৰণে যাতে আপোনালোকেও নিজৰ ঘৰে ঘৰে এই বস্তুৰ বিৰোধিতা কৰে আৰু ঘৰৰ মা দেউতা বাইদেউ সকলোকে যাতে এই বস্তুবোৰৰ কথা লগত বুজাই দিয়ে, যাতে এই ফেক নিউজবোৰ প্ৰচাৰ হোৱা বন্ধ হয়, তাকে কামনা কৰিছো। আৰু আপোনালোকে বুজাওক যাতে ফেক নিউজবোৰ প্ৰচাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আপোনালোকক বিশেষ অনুৰোধ জনাইছো। আৰু কৰোণাক লৈ এই অলপ আগতে মোৰ বন্ধু এজনে ষ্টেটাছ দিছিলে, চিৰাং জিলাৰ বিজনীত এজন কৰোণা ৰোগী পোৱা বুলি ষ্টেটাছ দিছিলে, য'ত আছিলে DY365ৰ লোগো এটা আছিলে। মানে সেই ফটোখনত DY365ৰ নিউজ এটাত স্ক্ৰীনশ্বট লৈ কেনে তাতে কোনোবা এখন ঠাইৰ জাগাটোত কাটি কেনে ফটোশ্বপ কৰি মেইনলি কাটি কেনে বিজনীৰ নামটো সোমাই দিছিলে। সেই মিমখন মই চালো আৰু চাই দেখিলো সেই মিমখন সম্পূৰ্ণৰূপে ভুল, কাৰণ তাতে বিজনীৰ যিটো স্পেলিং আছিল আৰু বাকী ফটোখনত যিখিনি মানে আখৰ আছিলে, সেই আখৰৰ মানে সম্পূৰ্ণ পৃথক আছিলে। মানে আখৰকেইটা দেখিলে চিনিব পাৰি যে এইখন ফটোশ্বপ কৰা। তো সেয়েহে সেনেকা সৰু সৰু বস্তু কিছুমান চাওক আৰু আপোনালোকে সেই সৰু সৰু বস্তুসমূহ চাই কেনে সেই বস্তুখন সঁচা নে মিছা তাৰো আপোনালোকে অনুমান কৰিব পাৰে, যদি আপোনালোকে সেই বস্তুকেইখন যদি ভালকে চায়। সেয়ে অলপ আপোনালোকে সজাগ হওক আৰু লগতে ৰাইজকো সজাগ কৰক, লগৰ বন্ধু বান্ধৱীক সজাগ কৰক, যাতে এনেকুৱা ফেক নিউজ প্ৰচাৰ হ'ব নোৱাৰে। ভিডিঅ'টো বহুত দীঘলীয়া নকৰো, এটা সামান্য প্ৰয়াস কৰিছো যাতে এই কেমেৰাটোৰ জৰিয়তে, সৰু কেমেৰাৰ জৰিয়তে এটা সামান্য এটা প্ৰয়াস কৰিছো যাতে ফেক নিউজ, অন্ধবিশ্বাসবোৰ বন্ধ হ'ব পাৰে। এইখিনি কৈয়ে মোৰ আজি ভিডিঅ'টো সামৰিছো। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰি এই অন্ধবিশ্বাসৰ, এই ফেক নিউজৰ বিৰুদ্ধে যুঁজিবলৈ মোৰ লগত জড়িত হওক আৰু মোৰ লগতে এই সমাজখনকো ফেক নিউজ আৰু অন্ধবিশ্বাস দূৰ কৰাত সহায় কৰক। ধন্যবাদ। জয় আই অসম।